ইতিমধ্যে সকলোৱে গম পাইছে যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত 10,000 টকাটো গোটৰ মহিলাসকলৰ হাতলৈ হস্তান্তৰ কৰা হৈছে। এতিয়া কেনেকৈ আপোনালোকে নামটো চাব সেইটো দেখাইছোঁ। প্ৰথমতে অফিচিয়েল ৱেবছাইটলৈ যাব MMUI, তাৰপিছত দেখিছেনে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। তাৰপিছত সেই অপশ্যনটো ক্লিক কৰাৰ পিছত নেটটো শ্ল' আছে কাৰণে ক্লিক হোৱা নাই। দেখিছেনে এনালাইটিক্স 2 নম্বৰ অপশ্যনটো এনালাইটিক্স বুলি আহিছে। সেই এনালাইটিক্সটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত গোটেইবিলাক ডিষ্ট্ৰিক্টৰ কিমানখিনি ফৰ্ম ছাবমিট হৈছিলে, কিমান এপ্ৰুভ হ'ল, কিমান ৰিজেক্ট হ'ল তাৰ লিষ্টখন আহিছে। তাৰ পৰা আপোনালোকে চাব যে বাওঁ হাতৰ ওপৰৰ কোণটোত এটা লগ ইন বুলি অপশ্যন আছে। দেখিছেনে লগ ইন বুলি অপশ্যনটো আছে। সেই লগ ইনটোত আপোনালোকে ক্লিক কৰি দিব। লগ ইনটোত ক্লিক কৰাৰ লগে লগে চিলেক্ট আহিছে, দেখিছেনে আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট GP ভেৰিফায়াৰ ডিষ্ট্ৰিক্ট নোডাল GP ভেৰিফায়াৰ হিচাপে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এটা ইউজাৰ ID আছিলে গোটৰ, সেইটো পুট কৰিব। তাৰপিছত এটা পাছৱৰ্ড আছিলে, পাছৱৰ্ডটো পুট কৰিব। পাছৱৰ্ডটো যদি আপোনালোকে নেজানে আপোনালোকৰ কাম কৰি দিয়া সেই গোটৰ বাইদেউগৰাকীক সুধি ল'ব। তাৰপিছত ভেৰিফাই ইউ আৰ এ হিউমেন সেই অপশ্যনটোত ক্লিক কৰি দিব। সেই ক্লিক কৰাৰ পিছত চাইন ইনত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকে সেই 10,000 টকাটো পাইছেনে নাই পোৱা নামটো আপোনালোকৰ আহি যাব। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। আশা কৰিছোঁ ভিডিঅ'টোৰ দ্বাৰা আপোনালোক উপকৃত হ'ল।